আৰু ইয়াতো গম পাইছেই দেখি এইটো হৈছে কৰ্ণফ্লেক্স। বলকচোন তাৰে আজি কিবা এটা বনাওঁ। এয়া অকণমান পেকেটটোৰ ভিতৰতে অলপ উলিয়াই পেলাই দেই, গোটেইখিনি লোৱা নাই, অলপ উলিয়াই থৈ মই তাতে সেইখিনি গুড়া কৰি লৈছোঁ। এনেদৰেই বেলেগ ধৰণেও গুড়া কৰিব পাৰে, মই পিছে এনেকেই সহজ মেথডতে লৈছোঁ। আৰু এইবাৰ কেৰাহী এটা উঠাই দিছোঁ। বলক ইয়াতে মই এতিয়া অলপ মিঠৈ মানে গুড় দিছোঁ। অকণমান মোৰ কম হ'ল, পিছত মই আৰু অকণ বনাবলগীয়া হ'ল। মই যিহেতু আন্দাজ কৰিয়েই দিছিলোঁ, আধা কাপৰ সমান গুড় আৰু আধা কাপৰ সমান চেনি মই একেলগে দিছোঁ। যিহেতু মোৰ গুড় অকণ কম আছিলে সেইকাৰণে দুইটা দিলোঁ। আৰু এইফালে মই কৰ্ণফ্লেক্সখিনি উলিয়াই তাতে অকণমান মই এইটো মানে কোকো পাউডাৰ দিছোঁ বা চকলেট পাউডাৰ কিবা এটা দিব, আৰু ভজা পিঠাগুড়ি আছিল সেয়া দিছোঁ। এয়া মই এনেকৈ মিক্স কৰি লৈছোঁ। আৰু এয়া দেখিছেনে মই গুড়খিনি কিমান এটা পৰ্যায়লৈকে উতলালোঁ সেইখিনি দেখাই দিছোঁ, এডাল তাৰ সৃষ্টি হোৱালৈকে। তাতে অলপ ঘিউ দিলোঁ, দি পেলাই এয়া মই তাত অলপ অলপকৈ বাকি পেলাই মই এয়া লাড্ডু বনাই গৈছোঁ। এনেকৈ বাৰু কৰ্ণফ্লেক্সৰ লাড্ডু খাইছেনে? ইয়াত কিন্তু কোকো পাউডাৰ বা চকলেট পাউডাৰ অকণ মিক্স কৰিব আৰু ঘিউ অকণ দিব, তেতিয়া তাৰ সোৱাদ বহুত বেছি ভাল লাগে। আৰু এয়া মানে পিঠাগুড়িখিনিও লাগে, তেহে বাইণ্ডিং হ'ব, নহ'লে অকল এয়াখিনি মানে কৰ্ণফ্লেক্সখিনি অকল বান্ধিবলৈ দিগদাৰী হয়। এয়া দেখিছেনে মই এটা এটাকৈ বান্ধি গৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এইখিনি আৰু গুড় আৰু চেনিখিনি গলাওঁতে মই পানী খুব কম ব্যৱহাৰ কৰিছোঁ, আধা কাপমানহে দিছিলোঁ। আৰু শব্দটো শুনিতো আপোনালোকে গম পাইছে কিমান ধুনীয়া খচখচীয়া হয়। ট্ৰাই কৰিব পাৰে। আৰু অকণ চাপৰি লৈছোঁ, মানে নহ'লে মোক দেখা নাপাব। মই এটা খাই দেখাইছোঁ কেনেকুৱা যে টেষ্টি হৈছে নহয়। মজা, বিৰাট টেষ্টি। আপোনালোকে বনাই খাব পাৰে। আৰু এই যে লাড্ডুকেইটা বনালোঁ সেইকেইটা মই ভাত বনাই উঠিহে বনাইছিলোঁ, কিন্তু মই আজি ভিডিঅ'টোৰ প্ৰথমতেই সেইখিনি দেখাইছোঁ। আৰু ব'লক মইনো এওঁক কেনেকৈ খুৱাই পঠিয়ালোঁ অকণমান দেখাই দিওঁ। এয়া বেচন লৈছোঁ, আৰু বেচনতকৈ কম লৈছোঁ পিঠাগুড়ি, আৰু লৈছোঁ হালধি, তাতে এচিকুট দিছোঁ মই খোৱা চৌদা, অকণমান নিমখ, আৰু ইয়াত কিন্তু চেনি অকণ ব্যৱহাৰ কৰোঁ দেই, তেতিয়া তাৰ কালাৰটো বেছি ধুনীয়া হয়। আৰু এয়া অকণমান চেনি দিছোঁ, নিদিয়ে যদি অকণমান দি চাব পাৰে। আৰু এটা পানীৰে মই ডো বনাই লৈছোঁ, পানী অকণ দি পেলাই। এইটো অকণমান মোৰ পাতল হৈছে, তাত মই আৰু এচামুচ বেচন দি দিছোঁ, কিন্তু ৰাতিপুৱা লৰালৰি সময় মই দেখাই থকা নাই, কৈয়ে দিলোঁ। আৰু এওঁ কাঁহীখনত কি কি দিছোঁ ভালকৈ মই এতিয়া দেনেৰে খালোঁ, যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব পাৰে। সেয়া মই দুবিধ ভাজি দিছোঁ আৰু লগতে দালি দিছোঁ, আৰু এয়া বৰ ভাজি আছোঁ। এনেকৈ আজি নিৰামিষ কাঁহীখন মই ৰেডি কৰিছোঁ। আৰু এয়া চাওকচোন এইফালে মই দৈ দিছোঁ, দৈকণ দিলে এওঁক আৰু একো নালাগে। আৰু এয়া মই লৈছোঁ বৰ দুটা কাঁহী, ইমান ধুনীয়া হৈছে বৰ দুটা। এনেকৈ গৰমে গৰমে ভাতৰ লগত দিলে আৰু একোৱেই নালাগে। আৰু অকণমান মই চালাডো দি দিছোঁ। আৰু ৰাতিপুৱা সময়ত খুব ভালকৈ কাঁহীখন সজাবলৈ মোৰ লৰালৰি লাগি যায়, যিহেতু এওঁ ৰেডি হৈয়ে আছে। গতিকে এয়া অকণমান এনেকৈয়ে দেখাই দিছোঁ আপোনালোকক। এয়া তাৰপাছত এওঁক খুৱাই মেলি পঠিয়াওঁ। আৰু মোৰ বহুতো কাম আছে, আজি মিস্ত্ৰীয়েও কাম কৰিছে ঘৰত। এয়া এওঁ খাই মেলি গ'ল। আৰু তাৰপাছত ব'লক খুৱাই বুৱাই পঠিয়াই ল'লোঁ। ব'লক এতিয়া মই যাওঁ কিটচেনলৈ। আজি ভাবিছোঁ বেছি কাম নকৰোঁ, ইমান বেছি গৰম। ৰ'দটো দেখি চাগে গম পাইছেই বাহিৰৰ, বিৰাট গৰম আজি। ব'লক এতিয়া কিটচেনটো চফা কৰি লওঁ। এয়া কিটচেনৰ অৱস্থা মোৰ দেখিছেনে, এইবিলাক অৱস্থা নাই। এয়া এতিয়া চফা তফা কৰি লওঁ। আৰু অকণমান বিৰতিৰ পিছত দুপৰীয়া ভাতকেইটা খোৱাৰ সময়ত আমাৰ বৰকেইটা গৰমে গৰমে ভাজিবলৈ লৈছোঁ। বাৰে বাৰে একেখিনিকে দেখাই নাথাকোঁ, তথাপিতো এই গৰম গৰম বৰকেইটা দেখাই দিছোঁ। খাবলৈ কিন্তু গৰম ভাত, নিৰামিষ ভাত সাজৰ লগত এই ৰঙালাও বৰকেইটা খাবলৈ খুবেই ভাল লাগে। এনেকৈ বেঙেনা ভাজিলেও ভাল লাগে বা পটল ভাজিলেও ভাল লাগে, কিন্তু আজি মই ৰঙালাওৱে ভাজিছোঁ। মোৰ এই ৰঙালাও বৰটো যে বিৰাটেই প্ৰিয়। আৰু ৰঙালাও কেইডোখৰতকৈ দীঘল দীঘলকৈ কাটিলে যে খুবেই ধুনীয়া লাগে। পিছে আজি মই বৰ দীঘলীয়া কৰিব নোৱাৰিলোঁ, কেতিয়াবা আৰু মানে চাইজটো অকণ ইফাল সিফাল হৈ যায়। এয়া মোৰ ৰঙালাও বৰ দেখিছেনে, ভাজি আছোঁ, গোটেইখিনি দেখুওৱা নাই, এয়া অকণমান দেখাই দিলোঁ। তাৰপাছতে অকণ খায়ো দেখাইছোঁ, বহুত টেষ্টি হৈছে। আৰু ভাবিছোঁ আজি ভিডিঅ'টো বৰ বেছি আৰু দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। অকণ শব্দও হৈ আছে আজি ঘৰত, এয়া চাওকচোন ভিতৰতে কাম কৰি আছে। আৰু পিছত মই দেখাম বাৰু কিনো কৰি আছে ৰুমটোত। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, তেন্তে আজিলৈ আহোঁ।